অসমৰ পৰা ইতিমধ্যে কক্ৰজ জনতা পাৰ্টিৰ যি প্ৰতিবাদ কৰিবলৈ আহিছে আমাৰ ইয়াতো অসমতো আমি আগত দেখা পাইছোঁ যে APSCৰ ইমান দিগদাৰী হৈছিলে মোৰ নিজৰ বহুত ফ্ৰেণ্ডছ আছিলে যোনবোৰে এইবাৰ CBSEৰ এক্সাম দিলে আৰু JEEৰ এক্সাম দিছিলে সিহঁতৰ নিজৰ লগত কিমান দিগদাৰী হৈছে এইটো এটা ৰিয়েকশ্যন এইটো অসমৰ ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা আমাৰ দিল্লীতে পঢ়ে তেওঁ পঢ়ে আপুনি ক'ত পঢ়ে মই পঢ়োঁ আপোনাৰ অশোকা ইউনিভাৰ্চিটি কথাটো হৈছে কক্ৰজ জনতা পাৰ্টি যি কথা কৈ থকা হৈছে আপুনি দেখিছে মিমবিলাক অসমতো আচলতে চৰ্চা চলিছে কোনোবাই ৰেড হিট মাৰিছে কোনোবাই কালা হিট মাৰিছে বিপক্ষে মানে যেতিয়া আৰম্ভ হৈছিলে ছ'চিয়েল মিডিয়াত কিন্তু এই আজি প্ৰতিবাদে কিন্তু বেলেগ এটা ধৰণৰ প্ৰতিচ্ছবি দেখুৱালে কথাটো হ'ল যে এইবোৰ যেনেকুৱা আমি যে ৰিয়েকশ্যনটো দেখা পাওঁ যে আপুনি কিবা এটা হিট মাৰি দিব এইচব মাৰি দিব এইচবটো আপুনি আগতো দেখা পাইছে কক্ৰজ জনতা পাৰ্টিৰ ফৰ্মেশ্যন কেনেকৈ হ'ল যেতিয়া আমাৰ CJI ক'লে যে আমি কক্ৰজ আপুনি সদায় জেনজিক বা যুৱ সমাজক কক্ৰজ বুলি কোৱা হ'ল সেইটোৱে ন যে কিন্তু আপুনি এটা আছে যে এটা প্ৰব্লেমটো আছে ন আমি প্ৰব্লেমটোক যদি কক্ৰজ কৈ আমি হিট মাৰি দিম কৈ ইটোক ডিফ্লেক্ট কৰিব নোৱাৰোঁ যদি ইমান মানুহ আহিছে কিবাটো এটা প্ৰব্লেম হ'বই ইছ্যুটো মেইন এতিয়া শিক্ষাক লৈ আমাৰ ইয়াতো অসমতো আমি আগত দেখা পাইছোঁ যে APSCৰ ইমান দিগদাৰী হৈছিলে মোৰ নিজৰ বহুত ফ্ৰেণ্ডছ আছিলে যোনবোৰে এইবাৰ CBSEৰ এক্সাম দিলে আৰু JEEৰ এক্সাম দিছিলে সিহঁতৰ নিজৰ লগত কিমান দিগদাৰী হৈছে এইটো এটা ৰিয়েকশ্যন এইটো চ' ইয়াত যেতিয়া আমি কওঁ যে আমি হিট মাৰি দিম এইচব মাৰি দিম এইটো আমাৰ আই থিংক ইণ্ডিয়াৰ যোনটো কনষ্টিটিউশ্যন ফ্ৰেমৱৰ্ক আছে আমি তাৰ আগেনষ্টত গৈ আছোঁ য'ত যোনটো আমাৰ কনষ্টিটিউশ্যনে গেৰাণ্টি কৰে যে আমি এভৰি চিটিজেনে নিজৰ এটা যিটো হকৰ কথা আছে যদি আমাৰ লগত কিবা বেয়া হৈছে উই হেভ দ্য ৰাইট টু টেক ইট টু দ্য হায়েষ্ট লেভেল এণ্ড দেট ইজ আ মেনিফেষ্টেশ্যন মোৰ লাগে আকৌ মোৰ লাগিছে কথাটো এইটোৱে হৈছে যে বস্তুটোক ডিফ্লেক্ট কৰা হৈছে যেতিয়া আমি কৈ আছোঁ যে এইচব প্ৰটেষ্টটো নেপালত হয় এইচব প্ৰটেষ্টটো বাংলাদেশত হয় কিয় আমাৰ ইয়াত কি ষ্টুডেণ্ট নমৰে আমাৰ ইয়াত কি কিবা দিগদাৰৰ বাবে ষ্টুডেণ্ট মৰা নাই জাষ্ট দুদিন আগতে মই দেখা পালোঁ যে এৰাউণ্ড 5জন ষ্টুডেণ্ট এণ্ড এভৰি ইয়াৰ এই নাম্বাৰটো বাঢ়ি গৈয়ে থাকি আছে আই থিংক আমাৰ ইউনিয়ন গভৰ্ণমেণ্টে পাৰ্লিয়ামেণ্টত দিছিলে যে ফ্ৰম 2014 to 2025 এৰাউণ্ড চবতছে বেছি নম্বৰ যোনটো ষ্টুডেণ্ট আছে এইটো হৈছে বিকজ অফ দিছ এক্সামছ এণ্ড অল চ' আমি যেতিয়া কৈ আছোঁ এইবোৰ জাষ্ট আমাৰ কি কয় টেকনিক হয় যে ৰিয়েল যিটো আমাৰ ইছ্যু হয় ইছ্যু ডাইভাৰ্ট কৰাৰ বাবে বাওঁপন্থী হওক দাওঁপন্থী হওক কিয় দাওঁপন্থী যোনটো মানুহ আছে তেওঁৰ কি এইটোৰ বাবে হোৱা নাই তেওঁৰ কি নিজে আনএমপ্লয়ড বহি থকা নাই যেতিয়া সিহঁতৰ এক্সামত দিগদাৰী হৈছে এইটো আমাৰ চব ষ্টুডেণ্টছৰ কথা হয় এইটো আমাৰ চব মানুহৰ কথা হয় ইয়াত চ' এইটোক যেতিয়া আমি কওঁ যে এইটো বাওঁপন্থী या এইটো নেপালত হ'ব বাংলা আমি জাষ্ট কথাটোক ডিফ্লেক্ট কৰি আছোঁ চ' দেট গভৰ্ণমেণ্টে এটা ইজি ৱে পায় আৰু সিহঁতে কৰি যাব পাৰে तो सिस्टम एक तरीके से पूरा रॉट हो चुका है जो एकदम से अंदर से ख़त्म हो चुका है इस हद तक कि मतलब कि 3-4 कितने साल से मतलब पेपर लीक ही हुए जा रहे हैं पेपर में धांधलियाँ होती ही जा रही हैं ऐसा नहीं है कि ये पहला साल है कि ऐसा हुआ हो और अक्रॉस पेपर्स इट्स नॉट कि बस नीट में हो रहा है या सिर्फ NTA में क्या बोलते हैं नेट में हो रहा है 50 तरीके के पेपर में हर तरीके का लीक डीले धांधली सब कुछ आ रहा है तो ये सिस्टम बहुत पहले से रॉटेड है तो ये जो कॉकरोच जनता पार्टी को लोग मजाक की तरह ले रहे होंगे लेकिन वो एक तरीके से पब्लिक का रिएक्शन है कि जब उनके पास कोई और तरीका नहीं है अपने आप अपनी आवाज़ को क्या बोलते हैं बुलंद कराने का तो जब उनको सामने से एक पार्टी आती है जो उनको एक आवाज़ मतलब ये एक प्लेटफॉर्म बन गया है हाँ एक प्लेटफॉर्म है ये लोगों के लिए जो लोग यूटिलाइज कर रहे हैं और यहाँ पे प्रोटेस्ट करने आ रहे हैं तो इसको कंपेयर करना कि वहाँ के प्रोटेस्ट से और यहाँ पे नहीं चलेगा ऐसा कुछ नहीं है इंडिया इज़ अ डेमोक्रेसी यहाँ पे हमेशा से प्रोटेस्ट हुआ है आज़ादी की जंग भी हमने लड़ी है तो ऐसी कोई बात नहीं है कि यहाँ पे प्रोटेस्ट अलाउड नहीं है या इंडिया के फैब्रिक में वो चीज़ नहीं है বহিৰাগতৰ কিছুমান একাংশ বাংলাদেশী হিন্দুৱে যিহেতু আমাৰ অসমত থকা যিহেতু অসমীয়া হিন্দু মানুহক তেখেতলোকে বদনাম কৰা এক চেষ্টা চলাই আছে কাৰণ মই এইটো কাৰণে কৈছোঁ আজি কিছু দিনৰ পৰা আমি দেখি আছোঁ আজানক লৈ বিতৰ্ক হৈ আছে কালি এটা মই পোষ্ট দেখিলোঁ আৰু এই পোষ্টটো লৈ পেলাই বিতৰ্ক হৈ আছে যে হিৰেণ হিন্দু নামৰ এজন যুৱকে কাৰণ অৰ্থাৎ সি অসমৰ অসমীয়া হিন্দু নহয় সি বাংলাদেশী হিন্দু হয় আৰু সি লিখিছে কি হজৰত মহম্মদক লৈ পেলাই মানে আমাৰ বেয়া সি সমালোচনা কৰিছে তো গতিকে যেটো আমি ইয়াত সৰুৰ পৰা ডাঙৰ হ'লো কোনো এদিন আমাৰ অঞ্চলৰ হিন্দু মানুহে আমাক এদিনো এটা আদানলৈ বিতৰ্ক কৰা নাই বা আমাৰ হিন্দু মুছলমানলৈ বিতৰ্ক কৰা নাই কিন্তু এই বাংলাদেশী একাংশ হিৰেণ হিন্দু নামৰ নিচিনা গৰু মুঠ খোৱা একাংশই আমাৰ অসমৰ অসমীয়া হিন্দু মানুহক বদনাম কৰাত উঠি পৰি লাগিছে গতিকে আমাৰ অসমৰ অসমীয়া হিন্দু মানুহ সজাগ হোৱাটো দায়িত্ব আৰু লগতে একাংশ মুছলমান মানুহক ক'ব বিচাৰোঁ মই একাংশ দেই সকলো নহয় একাংশ মুছলমান মানুহক খাৰু পিন্ধি থাকিবলৈ কওঁ খাৰু কাৰণ আমি খাৰু পিন্ধি নাথাকোঁ হজৰত মহম্মদক লৈ বেয়া কথা ক'ব সি
সি হীৰেণ হিন্দুৱে হওক কেলা বাল হিন্দুৱে হওক তাক লেউৰা আমি ভয় নাখাওঁ চুটাই দিবলৈ 1 ছেকেণ্ড নালাগে কাৰণ আমি তাত জেল খাবলৈও ভয় নাখাওঁ ফাঁচি খাবলৈও আমি ভয় নাখাওঁ যিজন হজৰত মহম্মদৰ পৰা আমি মানুহ হ'লো আৰু সেইজন হজৰত মহম্মদক কোনোবাই অশ্লীল শব্দ কৰিব আৰু আমি মনে মনে থাকিম তাৰ কথা কেতিয়াও সহ্য কৰা নহ'ব গতিকে এই হীৰেণ হিন্দু অৰ্থাৎ বাংলাদেশী হিন্দুটোক আমি ক'ব বিচাৰোঁ যে আপোনালোকে আমাৰ অসমৰ অসমীয়া হিন্দু মানুহক অসমীয়া মুছলমান মানুহক আঘাত সানিবলৈ চেষ্টা নকৰিব কাৰণ এওঁলোকে অসমত বাস কৰা আজি 15-20 বছৰ হৈছে বাস কৰি তেওঁলোকে নিজকে অসমীয়া সজাবলৈ গৈ আমাৰ ইয়াত থকা অসমীয়া হিন্দু মানুহক বদনাম কৰিব বিচাৰিছে আমাৰ অসমত থকা অসমীয়া মুছলমান মানুহক এওঁলোকে বদনাম কৰিব বিচাৰে গতিকে হীৰেণ হিন্দুক স্পষ্ট কথা ক'ব বিচাৰে তোৰ যদি দম আছে তই সময় দিন বাৰ ডেট ফিক্স কৰি পেলাই মাতিবি আমি যাম কাৰণ আমি অকল মই মুছলমান হিচাপে নাযাওঁ আমাৰ ইয়াত থলুৱা অসমীয়া মুছলমান হিন্দু মানুহ তোৰ ওচৰলৈ যাব কাৰণ এই প্ৰশ্ন উত্তৰ সুধিবলৈ গতিকে আমি ভাই ককাইৰ দৰে আছো আমাক ভাই ককাইৰ দৰে থাকিবলৈ দে অসমত থিতাপি লৈ দুটামান অসমীয়া কথা শিকি নিজকে অসমীয়া সজাবলৈ নাহিবি গতিকে স্পষ্ট কথাৰে কৈছো হজৰত মহম্মদক লৈ যদি অশ্লীল শব্দ কৰ তোক কিন্তু এৰি দিয়া নহ'ব য'তে পাম কিন্তু ততে গৰু পিটন দিয়া হ'ব তই বালৰ সংগঠন জ্বলা কুকুৰ পোৱালি তই ধোন কেলা নাৰীক লৈ পেলাই ধোন অশ্লীল ভিডিঅ' বনাইছ মানে কি তই হীৰেণ হিন্দু তই বাংলাদেশী হিন্দু হয় না আৰু ভিডিঅ' কলত কিয় তহঁতৰ লেবেল কেলা গৰু পিটন দিয়া হ'ব একদম চিধা কথা কৈছো কাৰণ তহঁতি হজৰত মহম্মদক লৈ বেয়া কথা কাৰণ তহঁতৰ ভিডিঅ' এতিয়াও ভাইৰেল হৈ আছে মই কোৱা কথা নাই ভাইৰেল হৈ আছে গতিকে তহঁতি স্পষ্ট কথা ভালকে কথা কবি মানুহক চাই যদি কথা কবি মুছলমান মানুহ তহঁতি কেলা খাৰু পিন্ধি থকা বুলি সকলো মুছলমান নাভাবি একাংশ মুছলমান খাৰু পিন্ধি আছে কিন্তু আমি খাৰু পিন্ধি থকা মুছলমান নহয় কেলা মুখ চুখ ভাঙি চফা কৰিম চিধা কথা জয় অসম আজি আমি শিৱসাগৰ সদৰ থানাত হীৰেণ হিন্দু অসমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলোঁ সামাজিক মাধ্যমত আমি প্ৰত্যক্ষ কৰিলোঁ তেওঁ ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ লগতে তেওঁ আহ্বান জনাইছে ইয়াৰ জৰিয়তে সমাজত এক বিভাজনৰ ৰাজনীতি কৰা ষড়যন্ত্ৰ ৰচিছে আৰু সাম্প্ৰদায়িক আমাৰ মাজত যি সম্প্ৰীতি আছে সেই সম্প্ৰীতি বিনষ্ট কৰিবলৈ তেওঁৰ পেজটোত অহৰ্নিশাই তেওঁ মুছলমান ধৰ্মৰ ওপৰত বা সাম্প্ৰদায়িক মন্তব্য কৰা পৰিলক্ষিত হৈছে সেয়ে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ এনে ব্যক্তিক আইনী আঁতৰত আনি কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ যাতে পিছৰ পৰ্যায়ত কোনো এজন ব্যক্তিয়ে সামাজিক পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা নকৰে যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নীতিত চলিছে সেই নীতিত সাম্প্ৰদায়িক বাতাবৰণে যাতে অসমত স্থান নাপায় তাৰ এই পদক্ষেপ লৈছে সেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যিজন ব্যক্তিয়ে অস্ত্ৰ তোলা মানুহক আহ্বান জনাইছে সেই মানুহজন এতিয়াও মুকলি আকাশৰ তলত কেনেধৰণে আছে সেয়ে আজি শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাইছোঁ এই ব্যক্তিজনক 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰি কঠোৰতকৈ কঠোৰ আইনী ব্যৱস্থা আইনৰ ওপৰত আদি চাৰ্জশ্বিট দাখিল কৰি পেলাই তেওঁক যাতে কাৰাগৃহৰ ভিতৰত প্ৰক্ষেপ কৰায় আনহাতে আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ উক্ত যুৱকজনৰ বিৰুদ্ধে সামাজিক মাধ্যমত এগৰাকী যুৱতীয়ে তেওঁক অশালীন ইংগিত দিয়াৰ যি এটা নিউজ আমি পৰিলক্ষিত হৈছে আমাৰ সন্দেহ হৈছে এই ব্যক্তিজনে ভৱিষ্যতেও চাগে হিন্দু নাম লৈ পেলাই বিভিন্ন যুৱতীক তেওঁ অশালীন মন্তব্য বা সামাজিক মাধ্যমত তেওঁলোকক অসভ্য আচৰণ যৌন নিৰ্যাতন চলোৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত যিহেতু এই ক্ষেত্ৰত সামাজিক মাধ্যমত যুৱতীগৰাকী যিটো নিউজ ভাইৰেল হৈছিলে তেওঁ প্ৰথম নিজৰ চৰিত্ৰ সংশোধন কৰক তাৰপৰা বাকী ক্ষেত্ৰত তেওঁ যিখিনি ধৰ্মৰ ওপৰত আঘাত সানি পেলাই যি মন্তব্য প্ৰকাশ কৰিছে এই কথা আমি কোনো পধ্যে সহ্য নকৰোঁ সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ অনুৰোধ জনাইছোঁ এই ব্যক্তিজনৰ ওপৰত কঠোৰ যাতে শাস্তি বিহিবলৈ যাতে তেওঁ অসম চৰকাৰক যাতে পদক্ষেপ ল'বলৈ বাধ্য কৰায় নমস্কাৰ মই ৰাতুল যোৱাকালি মোবাইলত এটা পোষ্ট পালোঁ পোষ্টটোত আমাৰ বিশ্বৰ নবী হজৰত মহম্মদ মুস্তাফা ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত এজন ব্যক্তিয়ে যাৰ নাম হৈছে হীৰেণ হিন্দু অসম তেখেতে খুব বেয়াকৈ লিখিছে আৰু ইয়াক লৈ বিভিন্ন জেগাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে থানাত এজাহাৰ দিছে কিছুৱে ধমকিও দিছে আৰু মোলৈও দুটামান ফোন আহিছিল ইয়াৰ ওপৰত কিবা এটা ষ্টেপ ল'বলৈ পোনপ্ৰথমে মই সেই মহান ব্যক্তিজনক যাৰ নাম হৈছে হীৰেণ হিন্দু অসম তেখেতক মই শ্ৰদ্ধাৰ নমস্কাৰ জনাইছোঁ আপুনি এজন মহান ব্যক্তি আপুনি এজন সন্মানীয় ব্যক্তি আপুনি ইমান ধুনীয়াকৈ এইটো লিখিব পাৰিছে আপোনাৰ নিচিনা আৰু মহান ব্যক্তি আৰু এইখন অসমত নাই পৃথিৱীতে নাই আপুনি কি পালে আপুনি বুলি কৈ আছোঁ কাৰণ আপোনাৰ নিচিনা এজন ব্যক্তিক মই চিঞৰ বাখৰ কৰি প্ৰতিক্ৰিয়া কৰি আৰু থানাত এজাহাৰ দি একো লাভ নাই কাৰণ আপুনি এজন মূৰ্খ হয় অজ্ঞানী হয় ধুৰন্ধৰ হয় সমাজ এখনত থকাৰ আপোনাৰ কোনো যোগ্যতা নাই আপুনি অসন্মানীয় ব্যক্তি হয় আপুনি কি লাভ পালে আপুনি মনৰ শান্তি পালে
নে টকা পইচা পালে? যাক বিশ্বৰ নবী হিচাপে স্বীকৃতি দিয়ে, সকলোৱে সন্মান কৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেখেতৰ নাম লওঁতে মহান শব্দ ব্যৱহাৰ কৰিছিল। তেনেকুৱা ব্যক্তিকো আপুনি নেওচি যেতিয়া আপুনি এনেকুৱা ধৰণৰ লিখিব পাৰিছে, আপুনি কিমান মহান হ'ব লাগিব? আপোনাক মই আপুনি কৈ আছোঁ, তই কোৱা নাই। জানেনে কিয় কোৱা নাই? কাৰণ আপোনাৰ নিচিনা ব্যক্তি মই এনেধৰণৰ কৈ মোৰ নিজৰ সন্মানটো নষ্ট কৰিব বিচৰা নাই। আনৰ ধৰ্মগুৰু এজনক আপুনি কেনেকৈ অপমান কৰিব পাৰিলে? আপুনি তেতিয়াহে পাৰিব আনৰ ধৰ্মগুৰুক অপমান কৰিবলৈ যেতিয়া আপোনাৰ নিজৰ ধৰ্মগুৰুৰ ওপৰত কোনো সন্মান নাই, কোনো চৰ্চা নাই, জ্ঞান নাই, নিজৰ ধৰ্মটোৰ ওপৰত জ্ঞান নাই। কোনো ধৰ্মত লিখা আছে নেকি যে আনৰ ধৰ্মক অপমান কৰিবলৈ? আপোনাৰ ঘৰখনৰ পৰিৱেশটো ঠিক নহয়, আপোনাৰ শিক্ষাগতা নাই, পঢ়া লিখা নাই। আজি আপুনি নিজৰ ধৰ্মক যদি সন্মান কৰাত, পূজা পাতল কৰাহেঁতেন, মন্দিৰ নামঘৰত যদি যোৱাহেঁতেন, আপুনি কেতিয়াও আনৰ ধৰ্মৰ গুৰুক এনেকৈ ক'ব নোৱাৰিলেহেঁতেন। আপোনাক এতিয়া ভয় হৈছে, আপুনি আকৌ এটা পোষ্ট দিছে, মোক এনেকৈ মৰাৰ ভাবুকি দিছে, আমুক দুজনৰ পৰা ভয় আছে, যদি মোৰ কিবা হয় আমুক হ'ব। কিয় দিছিল তেতিয়াহ'লে? চবৰে খং উঠিব। চবতো একেই মানুহ নহয়, চবেই সহ্য কৰা। মোৰো বহুত খং আছে, তথাপি মই ভদ্ৰকৈ কৈছোঁ, চবেই ভদ্ৰকৈ নকয়। আপোনাৰ যদি ইমান ভয় আছিল, আপুনি কিয় দিছিল? সহায়ৰে যুঁজক আপুনি। আপুনি ভাবিছে নেকি যে আপুনি এই পোষ্টটো দিলে, কেইটামান মই চালোঁ কমেণ্ট দিছে আপোনাৰ ছাপোৰ্টত, সেইকেইটাই আপোনাক সময়ত আপোনাৰ ওচৰত আহিব? নাহে। আপুনি অকলশৰীয়া হৈ যাব। খন্তেকৰ এই পোষ্টটোত অকণমান ভিউজ, অকণমান কমেণ্টৰ কাৰণে কিয় কৰে এনেকুৱা ধৰণৰ কাম? কি পালে? এই অসমত বহুত জ্ঞানী মানুহ আছে। এই জ্ঞানী মানুহ থকাৰ কাৰণে আজি অসমখন জীয়াই আছে। যি আপোনালোকে চেষ্টা কৰিছে, প্ৰচেষ্টা কৰি আছে হিন্দু মুছলিমৰ সংঘাত লগাবলৈ, এটা ডাঙৰ তেজৰ ৰাঙলী কৰিবলৈ, কিন্তু আপোনালোকে নোৱাৰিব, কাৰণ বহুত হিন্দু জ্ঞানী আছে। আপোনালোকৰ জধামূৰ্খ নহয়। ক'ৰবাত কিবা এটা অপৰাধ হোৱাৰ লগে লগে আপোনালোকে এটা জাতিৰ ওপৰত জাপি দিয়ে, যে জাতিটোক অপমান কৰে, এটা ধৰ্মক অপমান কৰে, ধৰ্মৰ গুৰুক অপমান কৰে, নবীক অপমান কৰে। বহুত এনেকুৱা মানুহ আছে অসমত, শিক্ষিত জ্ঞানী মানুহ, আপোনালোকৰ যি মনৰ আশা পূৰণ হ'বলৈ নিদিয়ে। গতিকে আপোনাৰ ইমান ভয় হৈছে, আপুনি আকৌ মোৰ অনুৰোধ, আপুনি ক্ষমা খোজক। আপুনি যেনেকৈ ফেচবুকত এটা পোষ্ট দিছিল তেনেকৈ পোষ্ট এটা দিয়ক, ক্ষমা খোজক। অপৰাধ অকল মুছলমানে নকৰে, হিন্দুও কৰে। হ'ব পাৰে কিছুমানে মুছলমানে বেছি কৰিছে, হিন্দুৱে কম কৰিছে। অপৰাধে হয়, অপৰাধৰ কোনো ধৰ্ম নাথাকে। আমি অসমৰ পৰা অপৰাধ মুক্ত কৰিব লাগে, ধৰ্ম মুক্ত কৰিব কোৱা নাই। ধৰ্মক অপমান কৰিবলৈ কোনো ধৰ্মই শিকোৱা নাই। বুজি পাইছে? মুছলমানক টাৰ্গেট কৰে। অসম আন্দোলন, ভাষা আন্দোলনৰ পৰা সেইবিলাক অকণমান পঢ়িব, কিমানজন মুছলমান শ্বহীদ হৈছিল। শৰাইঘাটৰ যুদ্ধলৈকে, মোগলৰ দিনৰ পৰা মোগলক খেদিছিল কোনে? বাঘ হাজৰিকা, লাচিত বৰফুকনৰ লগত মিলি। বহুত এইবিলাক কথা আছে। এইবোৰ যদি আপুনি পঢ়াহেঁতেন এনেধৰণৰ কথাবোৰ নিলিখিলেহেঁতেন। গতিকে মই বৰ ভদ্ৰকৈ আপোনাৰ লগত কথা পাতি আছোঁ। আপোনালোকে আপুনি ইয়াক এটা সমাধান কৰক, ক্ষমা খোজক। অন্যথা ইয়াৰ হুলস্থুল হৈ থাকিব, বিভিন্ন প্ৰতিক্ৰিয়া চলি থাকিব আপুনি ক্ষমা নোখোজালৈকে। গতিকে ইয়াক ক'লোঁ, আপুনি আকৌ এটা কমেণ্ট দিয়ক। হিৰেন হিন্দু অসম বিশ্বনবী হজৰত মুহম্মদৰ নাম লোৱাৰ লগে লগে আমি দুৰুদ পাঠ কৰোঁ, আৰু সেই দুৰুদটো হৈছে সাল্লাল্লাহু আলাইহি ৱাসাল্লাম, যাৰ অৰ্থ আল্লাহৰ তৰফৰ পৰা তেওঁৰ ওপৰত শান্তি আৰু আশীৰ্বাদ বৰ্ষিত হওক। গোটেই বিশ্বৰ 230 কোটি মুছলমানে তেখেতৰ নাম লোৱাৰ লগে লগে অন্তৰৰ পৰা প্ৰাৰ্থনা কৰে সাল্লাল্লাহু আলাইহি ৱাসাল্লাম বুলি।
হজৰত মুহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু বাৰ্তাবাহক আছিল। তেখেতৰ জন্ম যেতিয়া হৈছিল সেইটো সময় আছিল 570 খ্ৰীষ্টাব্দত, যিটো সময়ত কেমেৰা বা ফটোগ্ৰাফীৰ আৱিষ্কাৰেই হোৱা নাছিল। আৰু ইছলাম ধৰ্মত ঈশ্বৰ আল্লাহ বা কোনো নবী ৰচুলৰ মূৰ্তি চিত্ৰ বা স্কেচ অংকন কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ, যাতে কোনেও ব্যক্তিকেন্দ্ৰিক মূৰ্তি পূজাত লিপ্ত হ'ব নোৱাৰে। সেইবাবে ইছলামত এই নিয়ম কঠোৰভাৱে পালন কৰা হয়। হিৰেন হিন্দু অসম, তোমাৰ জ্ঞানৰ সহজ অৰ্থে জনাই থৈছোঁ, শুনি লোৱা। হজৰত মুহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন পুৰুষ আছিল। তেওঁৰ পুত্ৰ পত্নীও আছিল। তেওঁৰ পত্নীৰ নাম ফাতেমা আৰু তেওঁৰ বংশধৰ পৃথিৱীত এতিয়াও জীয়াই আছে। জৰ্দানৰ ৰজা আব্দুল্লাহ আৰু মৰক্কোৰ ৰজা মুহম্মদ তেওঁৰে বংশধৰ, এতিয়াও আছে জীয়াই। অতি গোড়ামী কিন্তু ভয়ংকৰ, লাগিলে সি যি ধৰ্মৰে নহওক কিয়। কোনোবা ধৰ্মীয় বিশ্বাস বা উপাসনাৰ মাধ্যমক উপলুঙা কৰাটো একেবাৰে বেয়া কথা। হিৰেন হিন্দু অসম, তোমাৰ কিন্তু নিজৰ ধৰ্মৰ ওপৰত একেবাৰে জ্ঞান নাই। মই চেলেঞ্জ কৰিছোঁ তোমাৰ লগত, একেবাৰে জ্ঞান নাই। আৰু জ্ঞান অবিহনে যিকোনো ভক্তি কিন্তু বহুত ক্ষতিকাৰক। তুমি যদি এজন প্ৰকৃত সনাতনী অসমীয়া, তেন্তে আহা মোৰ লগত ডিবেট কৰা, টক শ্বত বহিম একেলগে। ময়ো এজন বিষ্ণু পুৰাণ, শিৱ পুৰাণ, ৰামায়ণ পঢ়া ল'ৰা। মোৰ কিন্তু গোড়ামী নাই কাৰণে মই পঢ়িব পাৰিছোঁ। আৰু তুমি যদি সঁচাকৈ প্ৰকৃত এজন সনাতনী, মোক এই ভিডিঅ'টোৰ দ্বাৰাই তুমি উত্তৰ দিব বুলি মই আশা থাকিল। তুমি যদি দেহাত এই বস্ত্ৰ পিন্ধা, এই বস্ত্ৰখিনিৰ নাম প্ৰকৃত অসমীয়াত ক'বাচোন। আৰু ভগৱান শিৱৰ যিডাল ত্ৰিশূল আৰু ভগৱান শিৱৰ যিটো লিংগ, এই দুটা বস্তুৰ মূল নাম আছে, প্ৰকৃত নাম আছে। এই নামখিনি আৰু তাৰ আঁৰত থকা ৰহস্যখিনি তুমি যদি মোক ক'ব পাৰা, তেন্তে মই তোমাক এজন প্ৰকৃত সনাতনী অসমীয়া বুলি মানিম। মহম্মদ কোন? ফটো আছেনে? সি পুৰুষ, মহিলা নে হিজিৰা আছিল? পৰীক্ষা কৰি চাব বিচাৰো। মাইক বেপাৰী ভগৱান। আচ্ছা, এই হিৰেন হিন্দু নামৰ এইটো ভণ্ড হিন্দুত্ববাদী দেখুৱাই এইটো বাংলাদেশী হিন্দু হয়, তাৰ পাছত সি আকৌ মুছলমানক তেনেকে কয়। ঐ, প্ৰথমতে তই হিন্দুত্ববাদীৰ এইটো প্ৰথমৰ পৰা আঁতৰাই দে, তাৰ পাছত তোৰ নিজৰ নামটো দি পেলাই হেৰি কৰ। আৰু অসম বুলি তই লিখিব দৰকাৰ নাই। তোৰ নিচিনা ভণ্ড হিন্দুত্ববাদী থাকিলে এই ভণ্ড কিছুমান দালালি সংগঠন খুলি তেনেকে মানুহক টাৰ্গেট কৰি মানুহৰ মাজত কাজিয়া লগাই তহঁতৰ নিচিনা ভণ্ড নেতাই কৰাই আছে এইবোৰ দালালিগিৰি কৰিব পাৰে। তোৰ ফেমাছ হ'ব মন গৈছে নেকি? তোৰ ফেমাছ হ'ব মন গৈছে, তোৰ কোনো গুৰুত্ব দিয়া নাই। তো সেইটো কাৰণে মুছলিমৰ টপিক নানিলে, সিহঁতৰ গুৰুজনাক নানিলে তহঁতৰ মানে পেটলে ভাত নাযায়, হজম নহয় তহঁতৰ। একাংশ হিন্দু কিছুমানৰ দেই, মুছলিমক টাৰ্গেট কৰি কথা নকলে, মুছলিমক বেয়াকে নকলে সিহঁতৰ পেটলে ভাত নাযায়। এই ইহঁতৰ নিচিনা এই হিন্দুত্ববাদী, ফেক হিন্দুত্ববাদী হিন্দু, পিয়ৰ যদি হিন্দু হয়, পিয়ৰ যদি অসমীয়াই হয়, কেতিয়াও আমাৰ অসমীয়াত সেইটো শিকোৱা নাই যে মুছলমানক ঘিণ কৰিব লাগে বুলি, জাতি ধৰ্ম লৈ পেলাই তহঁতে ভেদাভেদ কৰিব লাগে বুলি। তহঁতে মুছলমান জাতিটো কিয় ইমান টাৰ্গেট কৰি লৈছ ইমান বেয়াকে? হা, তহঁতে যদি ঠিক আছে মুছলমানে যদি গৰু খায়, তহঁতেও তেতিয়াহ'লে হিন্দুবিলাকেওতো গাহৰি খায়। গাহৰিওতো ভগৱানৰ হেৰিয়তে ন, নাৰায়ণে গাহৰিৰো ৰূপ লৈছিলে, অৱতাৰ লৈছিলে। হা, তাৰ পাছতো তহঁতে কিয় গাহৰি খাওঁ? তেতিয়ালৈকে ঠিক আছে, মানুহক তহঁতে টাৰ্গেট কৰি মুছলমানক গালি গালাজ কৰি আছিলি। তেখেতলোকৰ গুৰুজন বুলিয়ে ক'ম মই, ভগৱানকে তহঁতে কিয় তেনেকে বেয়াকে কৈছ? তই হয় কোনটো? কোনে এইটো অধিকাৰ দিলে? কাকো এইখন হেৰিয়ত কাকো অধিকাৰ ইমান দিয়া নাই, কাৰো জাতিক লৈ পেলাই টাৰ্গেট লৈ পেলাই কথা ক'ব পৰা। ঠিক আছে, হ'লেও আমাৰ অসমত বহুত হিন্দু ধৰ্ম মুছলমান ধৰ্ম লৈ পেলাই কাজিয়া কৰি থাকে, কিন্তু এইবাৰতো হাদছে জাদা হৈ গ'ল। পানী মানে ওপৰ দি বাগৰি গৈছে। ইমান বেয়াকে ক'বলৈ পাৰনে?
তই জানো কি তেখেতৰ বিষয়ে তই জানো কি হা প্ৰথমতে তই নিজৰ এটা বিবেক আনি ল তাৰ পাছত হজৰত মহম্মদৰ বিষয়ে গুৰুজনাৰ বিষয়ে তই তেনেকে কথা কবি একো নজনাকে কিয় তই ভণ্ড হিন্দুত্ববাদী দেখুৱাইছ আৰু আমাৰ অসম পুলিচক এইটো সুধিব বিচাৰিছো এতিয়ালৈকে সেই ভণ্ড হিন্দুত্ববাদী অসমৰ ল'ৰা এইজন হিৰেণ হিন্দু কিয় এৰেষ্ট হোৱা নাই ইমান জেগাত এজেহাৰ দিয়াৰ পাছতো এতিয়া যদি ইয়াৰ ঠাইত মুছলমান এজন যদি ল'ৰা হোৱা হ'লে মুছলমান এজন যদি ছোৱালী হোৱা হ'লে একদম টাৰ্গেট কৰি আপোনালোকে লগালগ এৰেষ্ট কৰি পেলাই থানালে পুৰা নিউজ পৰ্টেলবিলাকো গৈ পেলাই সন্মুখত কৈ দিয়ে আমুক আমাৰ হিন্দুক লৈ পেলাই কথা কোৱাৰ কাৰণে আমুকক লৈ কথা কোৱাৰ কাৰণে এনেকে লগা দিছিলে এতিয়া আপোনালোকে কিয় এৰেষ্ট কৰা নাই জাতিক লৈ বা গুৰুজনাক লৈ পেলাই টাৰ্গেট কৰি কথা ক'বলৈ ইয়াত বেয়া লেতেৰা আমি ছ'চিয়েল মিডিয়াটোত ফেলাবলৈ আপোনালোক কিবা দিয়া নাইতো এইটো কোনো আইনতে নাই জাতি ভেদাভেদ কৰিবলৈ বা গুৰুজনাক লৈ পেলাই তিৰস্কাৰ কৰাটো ইমান বেয়াকে কোনটো জাতিত সহ্য কৰিব মুছলমানসকলে দেখিছো বহুতে এজেহাৰ দিছে এতিয়ালৈকে এইজন ইমানেই গাঁতৰ তলত সোমাইছে নেকি তই যদি সঁচাকে যদি পোষ্ট দি পেলাই যদি তই লুকাবই লাগে তই দিছিলি কেলে তোৰ যদি ইমানে যদি শকতিয়ে নাই ধৰিবলৈ তোৰ যদি সামনা কৰিবলৈ তেতিয়াহ'লে তই দিছিলি কেলে তই হিজিৰা হয় তোক চেক কৰিব লাগে তোৰ গুটি আছেনে নাই মই এতিয়া কৈ আছো মই এজনী হিন্দু ছোৱালী হিন্দু মহিলা হৈ পেলাই মই তোক কৈ আছো তোক সুধিছো তোৰ গুটি আছেনে নাই মই বেয়াকে ৱৰ্ড কৈছো তোক এতিয়া তোক চেক কৰিব লাগে তই হয়নে নহয় মতা পুৰুষ হয়নে নহয় তই কা পুৰুষে নেকি হিজিৰাই নেকি তই হয়নে নহয় তোক ক'ব লাগে অভদ্ৰ তাক লৈ পেলাই শিখা শৰ্মাই কি কৈছে বোলে হিৰেণ হিন্দুক বোলে কোনে হাত লগাই তাক তাৰ পাছত দেখা যাব এইজনীকো ধৰি পেলাই গৰু পিটন দিব লাগে যোনটো এৰিয়াতে নাই কিয় যোনেই দেখে এইজনীক ধৰি চুলিত ধৰি চুচুৰাই গৰু পিটন দিব লাগে এনেকুৱা সমাজত লেতেৰামি জাতি ভেদাভেদ কৰি থকা মানুহক এই পৃথিৱীত থকাৰ হেৰি নাথাকে তহঁতে কি এই শিখা শৰ্মাৰ লেখিকা হৈ পেলাই ইমান লেতেৰামি লিখন কেনেকে দিব পাৰে এনে লেখিকাবিলাকৰ মই দেখিছিলো লেখক লেখিকাবিলাকে পুৰা ভাল হেৰি কৰে এইজনীচোন কোনো ভেদভাৱেই নাই যি টি পোষ্ট লিখি থাকে ভেদাভেদ কৰি থাকে তাৰ জাতি নাই ভাত নাই সেইটো কিবা ঘৃণা কৰি পেলাই এই তহঁতে কি ঘৃণা কৰিবলৈ শিকাই দিছে নেকি লেখিকাৰ এজনী চৰিত্ৰ সেয়াই নেকি এই শিখা শৰ্মাক কৈ আছো আৰু এই হিৰেণক যাতে আমাৰ অসম পুলিচক কৈছো ৰিকুৱেষ্ট কৰিছো সোনকালে যাতে এৰেষ্ট কৰে আপোনালোকে যাতে ভেদাভেদ নকৰিব আমাৰ হিন্দুৰ হলে হিন্দুৰ একশ্যন সোনকালে লয় মুছলমানকো সেয়ে আইন মতে সমান অধিকাৰ আছে মুছলমান হৈও ইমান জেগাত এজেহাৰ দিয়াৰ পাছত তাকো যাতে এৰেষ্ট কৰা হওক সোনকালে ইমানেই কম আৰু ভিডিঅ'টো ইমান শ্বেয়াৰ কৰে যাতে এই ভণ্ড দুটাই শিখা শৰ্মা আৰু হিৰেণ হিন্দু অসমে দেখা পায় মই হিন্দু ছোৱালী এজনীয়ে হৈ পেলাই হিন্দু এজনী বোৱাৰী হৈ মই তাক কৈছো সি হিজিৰা তাক চেক কৰিব লাগে তাৰ গুটি দুটা আছে নাই মই কৈ আছো অপেন কৈ আছো ই এবাৰ মোক মেছেঞ্জাৰত কল কৰি পেলাই ফোন নাম্বাৰ বিচাৰে আৰু মোক মেছেঞ্জাৰত কথা পাতে কৈছে তুমি ফেচবুকত কিয় মুছলমানক হেৰি ছাপোৰ্ট কৰা হেৰি মুছলমানে মোক মোৰ মা দেউতাই বা মোক পঢ়াশালীত মই যিখন স্কুলত পঢ়ি আহিলো যিখন গাঁৱত থাকি একেলগে মুছলমানৰ লগত ডাঙৰ দীঘল হৈ আহিলো তাততো কিন্তু আমাক শিকোৱা নাছিলে তহঁতে মুছলমান এই মুছলিম হয় তই মুছলিমৰ লগত নেখেলিবি মুছলিমৰ লগত নুঠিবি মুছলিমৰ লগত নপঢ়িবি মুছলিমৰ লগত নপঢ়িবি আমাক ছাৰ বাইদেৱে একো নিশিকালে চব এইটোৱে শিকালে চবেই মিলা প্ৰীতিৰে থাকিব লাগে আমি সেইটোৱে এতিয়াও পালন কৰি আছো আৰু নমৰালৈকে কৰি যাম কেতিয়াও জাতিক লৈ পেলাই ঘিণ নকৰো কাৰণ আমি মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি কথা আমি অলৰেডি পঢ়ি আহিছো তো সেইটো সদায় নিভাই যাম যেতিয়ালৈকে নমৰো চাহে মোক যিমানে মানুহে বেয়াকে কথা নকওঁ কিয় বেয়া লেতেৰা শব্দ ইউজ নকৰক কিয় মোৰ একো আহে নাযায়
কিন্তু মোৰ ধৰ্ম মই এইটোৱে জানো, মই মানুহক মই ভগৱান ৰূপী নহয়, কিন্তু মানুহক কেতিয়াও মই বেয়াকে নকওঁ, মই মানুহক কেতিয়াও ঘিণ নকৰোঁ, কাৰণ তেজ তাৰো ৰঙা মোৰো ৰঙা। সেইটো কাৰণে হয় মানুহৰ কালাৰটো চেঞ্জ হ'ব পাৰে, কলা বগা হ'ব পাৰে, কিন্তু ভিতৰৰ তেজটো সদায় ৰঙা থাকে। হস্পিটেলত গ'লে যেনেকৈ আমি তেজৰ ভেদাভেদ নাচাওঁ, তো সেইটো কাৰণে হস্পিটেলেই কিয় ভেদাভেদ কৰিম, বেলেগত কিয় আমি নহয়, মোৰ কাৰণে চবতে ছেইম, মুছলিম কি হিন্দু কি সমান মোৰ কাৰণে। সন্মান কৰোঁ মই মুছলিম ধৰ্মক, সন্মান কৰোঁ, কাৰণ আমাৰ হিন্দুসকলৰ একাংশ ভদ্ৰলোকৰ ডাঙৰ ডাঙৰ মানুহৰ মাক বাপেক বৃদ্ধাশ্ৰমত থাকে, কিন্তু মুছলমানৰ মাক বাপেক চাহে ভিক্ষা খুজি আনি পেলাই খুৱাব, কিন্তু ঘৰত ৰাখিব বৃদ্ধা মাক বাপেকক। আমাৰ অসমীয়াৰ কিছুমান ভণ্ড নেতা দেখুৱাই পেলাই এই মাক বাপেকক বৃদ্ধাশ্ৰমত কষ্ট কান্দি চুচৰিবলৈ নিদিয়ে, বেলেগৰ আনৰ ধন খাব নিদিয়ে। সিহঁতবিলাকৰ এইবিলাক ভাল পাওঁ, সেইটো কাৰণে আৰু কেতিয়াও জাতিভেদ কৰিব নোৱাৰোঁ, কেতিয়াও নকৰোঁ। তহঁতে সেইবিলাক ভুল বুজিছ যদি মোক ফেচবুকত একাংশ লোকে মোক বহুত বেয়া বেয়া কমেণ্ট কৰি থাকক, মোৰ একো আহে নাযায়। মই সদায় সঁচা কথাত থিয় দিম, সঁচা কথা হৈ পেলাই মৰিম, লাগিলে মৰিবলগীয়া হ'লে মই মৰি যাম, গুলি খাবলগীয়া হ'লেও খাই যাম, সঁচা কথাত সদায় থিয় দিম, চাহে সেইজন ভগৱানে ওচৰত নাহক কিয়। যদি ভগৱানজনেও কয় তুমি ভুল বুলি, যদি মই শুদ্ধ থাকোঁ, তেতিয়াহ'লে মই সদায় ক'ম ভগৱান আপুনি ভুল কৈছে। এইটো সদায় কৰি আহিছোঁ। তো আমি সদায় মিলা প্ৰীতিৰে থাকিব লাগে। এনেকুৱা আমাৰ হিন্দুসকলকো কৈছোঁ, এনেকুৱা ভণ্ড হিন্দুত্ববাদীক আমাৰ সমাজত থাকিব দৰকাৰ নাই, ৰখাবলৈও দৰকাৰ নাই। আপোনালোকে আঁকোৱালি কেতিয়াও নল'ব। আৰু ভিডিঅ'টো ইমান শ্বেয়াৰ কৰে যাতে এই শিখা শৰ্মা আৰু এই হিৰেণ হিন্দু অসমীয়া যাতে দেখি পায়, এইটো যে মই হিজিৰা বুলি কৈছোঁ। মই ভাবোঁ ৰ'জ যদি একে সম্প্ৰদায়ৰ ল'ৰাক যদি হত্যা কৰিলে হয়, তেতিয়া পৰিৱেশটো এইটো নহ'ল। কিন্তু লাভ জেহাদৰ কোনো সংখ্যা নাই। লাভ জেহাদ বুলি কৈ এটা প্ৰপাগাণ্ডা এটা চলোৱা হৈছিল। এই দ্বিতীয় পক্ষৰ যিটো প্ৰপাগাণ্ডাই কিন্তু সমাজখন ভাঙিবহে পাৰিব, গঢ়িব নোৱাৰে। সাম্প্ৰতিক পৰিস্থিতি অতি বিষময়। সমাজত কিছু অপৰাধে এই ধৰণে চানি ধৰিছে, যাৰ বাবে সম্প্ৰীতিৰ যিখন অসম, সেই অসমখন ক'ৰবাত নহয় ক'ৰবাত থানবান হোৱাৰ উপক্ৰম হৈছে। বিশেষকৈ নলবাৰীৰ মুকালমুৱাত সংঘটিত সেই নৃশংস ৰক্তাক্ত ঘটনাই সমাজখনক কিছু পৰিমাণে হ'লেও ভাগ কৰা দেখিবলৈ পোৱা গৈছে। মুছলমানৰ প্ৰতি যথেষ্ট প্ৰত্যাহ্বান আহিছে। মুছলমান অঞ্চলত অপৰাধ প্ৰৱণতাই যথেষ্ট হাৰত বৃদ্ধি পাইছে। পূৰ্বে যদি আমি মিয়া মুছলমান বা পূৰ্ববংগীয় মুছলমান অধ্যুষিত অঞ্চলত অপৰাধ প্ৰৱণতাই গা কৰা দেখিবলৈ পাইছিলোঁ, সাম্প্ৰতিক সময়ত কিন্তু সামগ্ৰিকভাৱে মুছলমান সমাজত এই অপৰাধ প্ৰৱণতাই কিছু পৰিমাণে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত মুকালমুৱা বা ছয়গাঁও এই ধৰণৰ বিভিন্ন স্থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপৰাধজনিত ঘটনাত থলুৱা মুছলমান যুৱকো জড়িত হোৱা দেখিবলৈ পোৱা গৈছে। এই সমস্যাসমূহ আচলতে নিৰ্মূলৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ, এই সমস্যাসমূহ নিৰ্মূলৰ ক্ষেত্ৰত কি ধৰণৰ পৰ্যালোচনা, কি ধৰণৰ আত্মমন্থনৰ প্ৰয়োজন আছে, সেই সন্দৰ্ভত আমি কথা পতাৰ যত্ন কৰিম। মোৰ লগতে এই মুহূৰ্তত উপস্থিত আছে সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হক। মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ যে দেখিবলৈ পোৱা গৈছে যে আমি পূৰ্ববংগীয় মুছলমান অধ্যুষিত যিসমূহ অঞ্চল, সেই অঞ্চলসমূহত আমি পূৰ্বৰে পৰা জানো যে তাতে অপৰাধ প্ৰৱণতা যথেষ্ট হাৰত বৃদ্ধি পায়। ধৰ্ষণ, চুৰি ডকাইতৰ দৰে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হোৱা আমি প্ৰায়ে দেখিবলৈ পাওঁ, বা সাংবাদিক হিচাপে আমিও যথেষ্ট এই ধৰণৰ বাতৰি পৰিৱেশন কৰিছোঁ। কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে থলুৱা মুছলমান অধ্যুষিত অঞ্চলতো অপৰাধে গা কৰি উঠিছে। এই সমস্যাসমূহ নিৰ্মূলৰ ক্ষেত্ৰত কি ধৰণৰ কাৰ্যপন্থা হাতত লোৱাৰ প্ৰয়োজন আছে, বা আপোনালোকৰ সংগঠনে এই ক্ষেত্ৰত কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব আগন্তুক দিনত? নাই, এই কথাবিলাক আমি আগৰ পৰাই কৈ আহিছিলোঁ যে আমাৰ সমাজখনত আগৰ যিটো পৰিৱেশ আছিল, সামাজিক কাঠামো, সেই সামাজিক কাঠামোবিলাক দুৰ্বল হৈছে। এইবিলাক কথা আমি আগতেও মিডিয়া যোগে হওক আমি মিটিঙত কৈ আহিছিলোঁ। সামাজিক কাঠামো দুৰ্বল হৈছে, তাৰপিছত যিটো এটা শিক্ষাৰ হাৰ গাঁওবিলাকত বা চাকৰিৰ হাৰ,
বা কৰ্মৰ যিটো সংস্কৃতি আৰু গঠনমূলক চিন্তাধাৰা, এই কথাবিলাক যিটো সাংস্কৃতিক এটা আমাৰ অসমীয়া গাঁওবিলাকত যিটো সাংস্কৃতিক পৰিৱেশ এটা, ক্ৰীড়াৰ পৰিৱেশ এটা, এই পৰিৱেশবিলাক প্ৰায় বিলুপ্ত হৈছে। যিটো আমি আগতে আমি নিজেই ডাঙৰ হৈছোঁ সেই সমাজত, সেই পৰিৱেশত। গতিকে সেই পৰিৱেশবিলাক কেনেকৈ বিলুপ্ত হ'ল, কেনেকৈ সেই পৰিৱেশ নষ্ট কৰিলে, কেনেকৈ সেইবিলাক ঘূৰাই আনিব পৰা যায়, সেই কথাবিলাক আমি সদায় আত্মমন্থন কৰিছিলোঁ, সমালোচনা কৰিছিলোঁ নিজকে। আৰু এই গাঁওবিলাকতো আমি গাঁও সভা পতাৰ কাৰণে প্ৰস্তাৱ দিছিলোঁ। প্ৰস্তাৱ দি পেলাই এই কথাখিনি আমি কৈছিলোঁ যে গাঁৱৰ মুৰব্বীসকলক বা গাঁৱৰ যিবিলাক প্ৰত্যেক মছজিদতে, গাঁওবিলাকত চুবুৰীতে এটা মছজিদ আছে, মছজিদৰ এখন কমিটি আছে যাক আমি জামাত বুলি কওঁ। এই জামাতবিলাকক আমি কৈছিলোঁ, মানে আমাৰ ডিষ্ট্ৰিক্ট কমিটিবিলাকক আমি আহ্বান জনাইছিলোঁ, এই জামাতবিলাকৰ জৰিয়তে যিবিলাক মানে গাঁৱত বা চুবুৰীত ড্ৰাগছ বা মদ বা অপসংস্কৃতি বা অপকৰ্ম তেনেকুৱা সংখ্যক যুৱক যুৱতী বা ছাত্ৰ মানে তেনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ লগত জড়িত, সেই ক্ষেত্ৰত অকল পুলিচ প্ৰশাসনৰ লগত মানে জৰিয়তে এই বস্তুটো সমাধান নকৰি সামাজিকভাৱে এই ক্ষেত্ৰত কঠোৰ হোৱাৰ কিন্তু দৰকাৰ আছে। এই কথাবিলাক আমি কৈছোঁ, আগৰ কতেও কৈছোঁ, এতিয়াও কৈছোঁ। গতিকে আজি এই যিটো পৰিৱেশ হ'ল, ৰ'জৰ যিটো ঘটনা ঘটিল, মানে নেতিবাচক ঘটনাটোৱে কিন্তু প্ৰত্যেক ঘটনাৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থাকে। ৰ'জ এজন মুছলিম ল'ৰা এজন অন্য সম্প্ৰদায়ৰ যুৱকক হত্যা কৰিছে। মই ভাবোঁ ৰ'জ যদি একে সম্প্ৰদায়ৰ ল'ৰাক যদি হত্যা কৰিলে হয় তেতিয়া পৰিৱেশটো এইটো নহ'ল হয়। গতিকে এই পৰিৱেশটো হৈছে কিয় কাৰণে, এটা সম্প্ৰদায়ৰ ল'ৰা এটা সম্প্ৰদায়ক লগত যেতিয়া ঘটনাটো ঘটিল তেতিয়া গোটেই পৰিৱেশটো এটা সাম্প্ৰদায়িক পৰিৱেশ এটা হ'ল। লাভ জেহাদৰ কথা কোৱা হৈছে। লাভ জেহাদটো এটা বস্তুটো, লাভ জেহাদৰ কোনো সংজ্ঞা নাই। লাভ জেহাদ বুলি কৈ এটা প্ৰপাগাণ্ডা, গোটেই প্ৰপাগাণ্ডা এটা চলোৱা হৈছে। লাভ জেহাদ ৰাজনৈতিক শব্দ নেকি? এটা এটা হাথিয়াৰ। গোটেই আজি চাওক সেই বস্তুটোৱে দুখ দিছে। আমি আজি চাওক ৰ'জৰ ঘটনাটোত আমি নলবাৰী সমাজে হওক, প্ৰত্যেকখন অসমীয়া খিলঞ্জীয়া অসমীয়া মুছলমান সমাজে ৰজক এনকাউণ্টাৰ কৰিব লাগে বুলি কৈছে, দাবী জনাইছে সেই সময়ত। আৰু কোনো ইয়াৰ প্ৰতিবাদ কৰা নাই, একচেপ্ট কৰিছে যে ৰ'জে বেয়া কাম কৰিছে, সেইটো আমি একচেপ্ট কৰিছোঁ। আমি আজি ঘৃণাৰে উপচাই দিয়া হৈছে ৰজৰ হত্যাকাণ্ডটোক, ৰজৰ পৰিয়ালটোক বা এই নলবাৰী সমাজখনকে আজি ঘৃণাৰে উপচাই দিয়া হৈছে। তাত কোনো কাউণ্টাৰ দিয়া নাই। কিন্তু সেই বিষয়টোকে দুৰ্বলতা বুলি ভাবি যদি এছামে আজি মিডিয়াই হওক বা এছাম ছ'চিয়েল মিডিয়াতে হওক যি ধৰণৰ প্ৰপাগাণ্ডা কৰা হৈছে, হজৰত মহম্মদৰ নিচিনা এজন মহাপুৰুষক যি ধৰণৰ ছ'চিয়েল মিডিয়াত মানে হেৰি কৰা হৈছে, ঠাট্টা মস্কৰা কৰা হৈছে, হে প্ৰতীৰ্ণ কৰা হৈছে, তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা বাৰ্তাবিলাকে আমাক কিন্তু আঘাত দিছে। এই ধৰণৰ প্ৰপাগাণ্ডা, লাভ জেহাদ, লেণ্ড জেহাদ, কিবা জেহাদ, এইবিলাক এটা প্ৰপাগাণ্ডাই সমাজখন কিন্তু এই তৃতীয় পক্ষৰ যিটো প্ৰপাগাণ্ডাই কিন্তু সমাজখন ভাঙিবহে পাৰিব, গঢ়িব নোৱাৰে। আমি সমাজখন গঠনমূলক চিন্তাধাৰাৰে গঢ়িব লাগিব। বেয়া কাম কৰিছে, বেয়াটোক আমি স্পষ্টভাৱে কৈছোঁ আৰু নৈতিক দায়িত্ব আমি লৈছোঁ যে আমাৰ ল'ৰা এটাই বেয়া কাম কৰিছে, আমি তাৰ কাৰণে সমাজখন শুধৰোৱাৰ দৰকাৰ আছে। আমি ভুল কৰিছোঁ, আমি সমাজখন শুধৰাব পৰা নাই। আমি নামৰ অপৰাধীটোক প্ৰশাসনে ইতিমধ্যে এনকাউণ্টাৰৰ বলি হৈছে। প্ৰশাসনৰ আৰক্ষীৰ হাতৰ পৰা মাৰণাস্ত্ৰ কাঢ়ি আনি গুলী ফুটোৱাৰ, আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী ফুটাই হত্যা কৰা বুলি ইতিমধ্যে তেওঁলোকে ষ্টেটমেণ্ট দিছে। এই ঘটনাটোক লৈ কি কয়, এই এনকাউণ্টাৰ বিষয়টোক? এনকাউণ্টাৰ চাওক, এনকাউণ্টাৰ আইনৰ যেতিয়া তাতে যিটো ঘটনা হৈছে, আইনৰ গণ্ডিত থাকি পুলিচে যিটো কৰিছে সেইটোক চবেই সমৰ্থন কৰিছে এনকাউণ্টাৰটোক। কাৰণ যেতিয়া এজন পুলিচৰ পৰা বন্দুক কাঢ়ি নিব তেতিয়াতো এনকাউণ্টাৰ কৰিবই লাগিব। সেইটো আইনৰ গণ্ডিত থাকে, আইনে ব্যৱস্থা লৈছে। সেইটো সকলোৱে এজন নিৰপৰাধী ছাত্ৰ সন্থাৰ যিটো মোৰ মাতৃ সংগঠন, তাৰে যুৱক এজনক যি ধৰ্মৰে নহওক, যি জাতিৰে নহওক,
একে ধৰ্মৰ হ'ব পাৰে ৰোজ মোৰ, কিন্তু যি ধৰণৰ কাণ্ড কৰিছে এই কাণ্ডটো অক্ষমনীয় অপৰাধ। তাত যিটো কাণ্ড হৈছে সেই মৃত্যুটোৱে অপৰাধীৰ জাতি ধৰ্ম নাই। জাতি ধৰ্মৰ কথাটো বেলেগ, মই সেই কথাটো জাতি ধৰ্ম নাই, কিন্তু আমি নিজকে আত্মসংগঠন কৰাৰ প্ৰয়োজন আছে, আত্মমন্থন কৰাৰ প্ৰয়োজন আছে। মুছলিম সমাজখনৰ সমালোচনা নিজকে কৰিব লাগিব, আনক দুখ দি থাকিলে নহ'ব। আৰু এই কথাবিলাকৰ লগতে এই যি অসমীয়া মুছলমান সমাজৰ উপৰি এটা প্ৰত্যাহ্বান আছে, যি প্ৰপাগাণ্ডা চলোৱা হৈছে এই সুযোগ লৈ এটা তৃতীয় পক্ষই সাম্প্ৰদায়িকভাৱে, এই কথাবিলাকো কিন্তু যিসকল বুদ্ধিজীৱী অসমীয়া সমাজখনৰ যিসকল সচেতন ব্যক্তি, প্ৰত্যেকজন সচেতন ব্যক্তিয়ে কিন্তু এই কথাবিলাক কিন্তু উপলব্ধি কৰাৰ প্ৰয়োজন আছে। নহ'লে আমি কিন্তু এই সমাজখনত শান্তিৰে সম্প্ৰীতিৰে বাস কৰিব নোৱাৰা পৰিস্থিতি পৰিৱেশ এটা হ'ব। অন্ততঃ আমি ভাল মানুহখিনিয়ে যিখিনি সামাজিকভাৱে সচেতন, যিখিনি সাম্প্ৰদায়িক নহয়, যিখিনি আমি অসমীয়া জাতিটোৰ কাণ্ডাৰী বুলি ভাবোঁ, বা জাতীয় সংগঠন বা জনগোষ্ঠীয় যিখিনি সংগঠন যিবিলাকে সাম্প্ৰদায়িক নহয়, সেই সংগঠনবিলাকে কিন্তু এই সমাজখনৰ দায়িত্ব ল'ব লাগিব। নহ'লে পৰৱৰ্তী দিনত এনেকুৱা এটা পৰিৱেশ হ'ব, সামাজিক মানুহৰ নিৰাপত্তা নাইকিয়া হ'ব, সামাজিকভাৱে মানুহৰ পৰিৱেশ বিনষ্ট হ'ব। যিটো পৰিৱেশ বিনষ্ট কৰাত এটা তৃতীয় পক্ষই অহৰহ চেষ্টা কৰিছে, সেই বস্তুটোক আমি প্ৰত্যাহ্বান হিচাপে নল'লে অনাগত দিনত আপুনি মই এই সমাজখনত শান্তিৰে সম্প্ৰীতিৰে বাস কৰিব নোৱাৰা অৱস্থা হ'ব, লাজ পাম। ইয়াৰ মাজত মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মুছলমান সমাজত অপৰাধ বৃদ্ধি পাইছে, অপৰাধ প্ৰৱণতাই গা কৰি উঠিছে, সেয়া সকলোৱে মানি লৈছে বা সেয়া সত্য কথা। কিন্তু এই অপৰাধ দূৰ কৰাৰ ক্ষেত্ৰত, অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে মুছলমান গাঁওসমূহত, মুছলমান অঞ্চলসমূহত শিক্ষাৰ বিশেষ আন্দোলন নাই। শিক্ষাক লৈ কোনো ধৰণৰ, আমি যদি চাওঁ মুছলমান গাঁওসমূহত পুথিভঁৰাল নাই। এই বিভিন্ন কাৰণৰ ভিতৰত বহুতে ক'ব খোজে যে মুছলমানৰ অপৰাধ প্ৰৱণতাৰ অন্যতম কাৰণ হৈছে যে নিৰক্ষৰতা আৰু দাৰিদ্ৰতা। আৰু বিভিন্নজনে ক'ব খোজে যে ধৰ্মীয় ধৰ্মীয়তাৰ যিটো গ্ৰাস, সেই গ্ৰাসেই আচলতে সকলোকে আৱৰি ধৰিছে, যাৰ বাবে ধৰ্মান্ধতাই গ্ৰাস কৰি পেলাইছে, আৰু যাৰ বাবে সেই যি আৱৰণ, সেই আৱৰণৰ পৰা মুকলি হ'ব পৰা নাই, আৰু মুছলমান সমাজত এই ধৰণে অপৰাধসমূহ বৃদ্ধি পাইছে। আপুনি কি ধৰণে পৰ্যালোচনা কৰিব? ধৰ্ম কৰা মানুহতে অপৰাধ কৰিব নোৱাৰে, কিন্তু ধৰ্মান্ধতা এটা ধৰ্মান্ধই শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাত অসুবিধা কৰিছে। মই কৈছোঁ শিক্ষাৰ ক্ষেত্ৰত নিম্নগামী হৈছে, সাংস্কৃতিকভাৱে নিম্নগামী হৈছে অসমীয়া মুছলমান গাঁওবিলাক, অসমীয়া মুছলমান সমাজবিলাক, যাত যিসকল ব্যক্তিয়ে তাত মুৰব্বীয়ে দায়িত্ব ল'ব লাগিছিল, এই দায়িত্বটো নলৈ পেলাই কিছুমান মোল্লা আৰু মৌলবীৰ হাতত গাঁৱৰ দায়িত্ব দিছে, যিটো নেকি মোল্লা বা মৌলবীজনে তেওঁৰ সামাজিক ধৰ্মীয় জ্ঞান থাকিব পাৰে, সামাজিক দায়িত্ববদ্ধতাৰ জ্ঞানটো হয়তো সীমিত। তেওঁ ধৰ্মীয় কথা ক'ব পাৰে, নমাজ পঢ়া কথা, কিবা কিবি ধৰ্মীয় কথা ক'ব পাৰে, কিন্তু সামাজিকভাৱে সেই সমাজখনক কেনেকৈ আদৰ্শ সমাজ কৰিব পাৰে, বনাব পাৰে, গঢ়িব পাৰে, ছাত্ৰ ছাত্ৰীক কেনেকৈ শিক্ষিত কৰা যায়, কৰিব পৰা যায়, কেনেকৈ মহিলাসকলক সবলীকৰণ কৰিব পৰা যায়, কেনেকৈ স্বাৱলম্বন কৰিব পৰা যায়, এই কথাবিলাকৰ হয়তো কাৰিকৰী জ্ঞান এজন মৌলবীৰ নাথাকিব পাৰে, কিন্তু শিক্ষিত যিসকল তাৰে ৰিটায়াৰ্ড টিচাৰ হওক, ৰিটায়াৰ্ড কেৰাণী হওক, ৰিটায়াৰ্ড এজন অফিচাৰ হওক, বা গ্ৰেজুৱেট যিখিনি তাৰে পঢ়া শুনা কৰা ব্যক্তি আছে, BA পাছ কৰা যুৱক আছে, যুৱতী আছে, হাই ছেকেণ্ডেৰী পাছ কৰা যুৱক যুৱতী আছে, MA পাছ কৰা যুৱক যুৱতী আছে, মই বোলো সেই শিক্ষিত সমাজখনৰ দায়িত্ব বেছি আছে সমাজখনত। আগতে আমি কি পাইছিলোঁ, প্ৰত্যেকখন গাঁৱত প্ৰায়বিলাক অসমীয়া মুছলমান গাঁৱত ক্ৰীড়া সংঘ আছিলে, যাক আমি ক্লাব বুলি কওঁ, সংঘ আছিল, পুথিভঁৰাল আছিল, মানে গাঁও পুথিভঁৰাল, চুবুৰীত এটা পুথিভঁৰাল আছিল, বা এটা ক্ৰীড়াৰ পৰিৱেশ এটা আছিল, সাংস্কৃতিক ঈদ মেহফিল পাতিছিল, সাংস্কৃতিক সভা পাতিছিল, এটা পৰিৱেশ আছিল। আৰু এই পৰিৱেশত অন্য সম্প্ৰদায়ৰ মানুহ আহি পেলাই একেলগে আমি উৎসৱমুখৰ এটা পৰিৱেশ কৰিছিলোঁ, এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ সম্পৰ্কবিলাক কটকটীয়া হৈছিল। এই কথাবিলাক কিন্তু ধৰ্মান্ধ কথাবিলাকে সোমাই, ধাৰ্মিক কথাবিলাকে কিন্তু এই বস্তুবিলাক লাহে লাহে অমুক নাপায়, তমুক কৰিব নাপায়, এই কথাবিলাকে কিন্তু জাতীয় পৰম্পৰাবিলাকৰ পৰা আমাক আঁতৰাই, জাতীয় পৰম্পৰা আৰু জাতীয় সংস্কৃতিৰ পৰা আমাক আঁতৰাই নিছে, যাৰ কাৰণে আজি সমাজখনে অন্য সম্প্ৰদায়ৰ
সমাজখনৰ লগত এটা নিৰ্দিষ্ট দূৰত্বত লৈ নিজকে ঠেলি লৈ গৈছে। এইটো নিজৰ ভুল, এইটো আমাৰ মানুহৰ ভুল। গতিকে সেই বস্তুবিলাক অনতি পলমে ত্যাগ কৰিব লাগিব। আমি ত্যাগ কৰি পেলাই মানে ধৰ্মীয় অনুষ্ঠান পাতিব লাগে। এতিয়া ধৰক আমি নতুন শব্দ এটা আমি এইবিলাক কৈছোঁ, আগতে শুনাই নাছিলোঁ। কি বুলি কয় এইটো, গাঁওবিলাকত যে পাতে এইটো কি বুলি কয়, সভা পাতে যে জলচা। এই জলচা নামৰ শব্দটো আমি গমেই পোৱা নাছিলোঁ। জলচা শব্দৰ অৰ্থও নাজানো আজিলৈকে। জলচা শব্দটো আৰবী শব্দ নে অসমীয়া শব্দও নাজানো। এটা জলচা পাতি পেলাই এজন জনাবক আনি পেলাই ধাৰ্মিক কথাবিলাক কোৱা হয়। তেওঁ আৰবীৰে বিভিন্ন কথা কয়, কিন্তু তাত চাৰিত্ৰিক দিশত বা সমাজখনৰ গঠনমূলক কথা বাৰ্তা পতা হয় নেকি, সেই কথাবিলাকো কিন্তু পাতিব লাগিব। আমি জলচা পাতক, ধৰ্মসভা পাতক, ধৰ্মসভা পাতি পেলাই তাত এজন ইমামো থাকক, এজন গীতা ভাগৱত বিষয়ে জ্ঞান দিব পৰা এজন অন্য সম্প্ৰদায়ৰ ব্যক্তিও থাকক, বাইবেল পাঠ কৰিব পৰা ব্যক্তি এজনো তেওঁলোকৰ ধৰ্মৰ কথা কওক। তাত আমাৰ চাৰিত্ৰিক দিশত ছাত্ৰ ছাত্ৰীসকলক কি ধৰণৰ মানে সচেতন হ'ব লাগে, সমাজখনত কেনেদৰে সচেতন হ'ব লাগে, তেনেকুৱা অনুষ্ঠানবিলাক পাতিব লাগে। শেষৰটো প্ৰশ্ন যে আপোনালোকে যিহেতু থলুৱা মুছলমান, বিশেষকৈ গৰীয়া মৰীয়া দেশীসকলক প্ৰতিনিধিত্ব কৰে, আপোনালোকে এই বিক্ষিপ্ত ঘটনাসমূহ ঘটি যোৱাৰ পাছত আপোনালোকে নিজাববীয়াকৈ কিবা উদ্যোগ ল'ব নেকি এই সমস্যাসমূহ নিৰ্মূলৰ ক্ষেত্ৰত? না, আমি ইতিমধ্যে অতি শীঘ্ৰে আমি এখন প্ৰতিনিধি সভা পাতিছোঁ। প্ৰতিনিধি সভাত পাতি পেলাই আমি ইতিমধ্যে জিলাবিলাকলৈকে কিছুমান আমি হেৰি কৰা হ'ব, নীতি নিৰ্ধাৰণ কৰি দিম। আমি নীতি নিৰ্ধাৰণৰ বাবে গাঁও সভা পতা হ'ব। গাঁও সভাত পাতি পেলাই কেতবোৰ সিদ্ধান্ত লোৱাৰ ব্যৱস্থা কৰিম। লগতে আমি দেখিছোঁ যে আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি এই কামখিনি কৰোঁতে আমি কাৰো সহায় নাপাওঁ। আমি কেইজনমানহে কৰোঁ। আজি আমি গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদ কৰিছোঁ। আজি আমি বেয়া কাম কৰিছোঁ নে ভাল কাম কৰিছোঁ, এই গুৱাহাটী অঞ্চলত বহুতো অসমীয়া মুছলমান সমাজৰ মুধা ফটা ব্যক্তি আছে। কোনোদিনে আমাক সমালোচনাও নকৰে, আমাক ভালকৈও নকয় বা আমাক সহায়ো নকৰে। গতিকে এইসকল ব্যক্তি যেতিয়ালৈকে আমি এইসকল ব্যক্তি শিক্ষিত সমাজখন বা প্ৰতিপত্তিশীল ব্যক্তিবিলাক আমাৰ মাজলৈ আগুৱাই আহি এই সমাজখন গঢ়াত সহায় নকৰিব, তেতিয়া আমিও হতাশ হৈছোঁ। আজি আমিও হতাশ হৈছোঁ, লজ্জিত হৈছোঁ। আমিও এইবিলাকৰ পৰা এতিয়া লাহে লাহে আঁতৰিব খুজিছোঁ খং উঠি পেলাই। কাৰণ আমাৰ মানুহক আমি আজি 2006 চনৰ পৰা এইবিলাক কথা কৈছিলোঁ যে সমাজখনত এনেকুৱা হৈ আছে, এইবিলাক কথা আমি চকু দিব লাগে, সামাজিকভাৱে সচেতন হ'ব লাগে, জিলাত এটা পুথিভঁৰাল হ'ব লাগে, আমি সামাজিক সাংস্কৃতিকভাৱে আমি আগবাঢ়ি যাব লাগে, আমাৰ নিজৰ এটা পৰিচয় আছে, আমি নিজা পৰিচয়েৰে আগবাঢ়িব লাগে। এই কথাবিলাক আমি কৈ আহিছোঁ। কিন্তু আজি সেই কথাবিলাক কিন্তু আজি আমাক আঁকোৱালি লোৱা নাই যিদৰে আঁকোৱালি ল'ব লাগিছিল। আমাৰো হতাশাত ভুগোঁ। আৰু সেই কথাবিলাক আজি আমাৰ পুৰোধা যিসকল ব্যক্তি, অধ্যৱন্ত যিসকল ব্যক্তি, শিক্ষিত যিসকল মানে সামাজিক ব্যক্তি, সেইসকল ব্যক্তিয়ে কিন্তু আজিলৈকে সেই কথাবিলাকক কোনো সমৰ্থন জনোৱা নাই বা আগুৱাই অহা নাই, সচেতন হোৱা নাই। গতিকে এই ধৰণৰ যদি অসচেতনতা হৈ থাকে, এতিয়াও যদি মানুহবিলাক আমাৰ আগবাঢ়ি নাহে, তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমাৰ ল'ৰা ছোৱালীয়ে কিন্তু আমাৰ পিছৰ প্ৰজন্মই কিন্তু আমাক দুখিব আৰু আমি ভুগিব লাগিব। কি এখন সমাজত আমাক এৰি থৈ গ'ল। গতিকে আমি আহ্বান জনাইছোঁ প্ৰত্যেকজন অসমীয়া মুছলমানৰ জামাতলৈ, সমাজলৈ, যে আপোনালোকে চৰকাৰলৈকে বাট চাব নালাগে, পুলিচ প্ৰশাসনলৈকে বাট চাব নালাগে। আপোনালোকে নিজাকে সিদ্ধান্ত লওক। আপোনালোকে সমাজখনত কঠোৰ নীতি নিৰ্দেশনা ঠিক কৰক যে মদ যোৱা নচলিব আৰু বেয়া কাম নচলিব, অপসংস্কৃতি নচলিব, অন্য সম্প্ৰদায়ৰ লগত আমাৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আমি ৰক্ষা কৰিম, আমি একেলগে বিহু পাতিম, আমি একেলগে বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত আমি একেলগে আগুৱাই যাম, এখন আদৰ্শ সমাজ, এখন জামাত কৰিম। তেনেকুৱা ধৰণৰ কিছুমান নীতি নিৰ্ধাৰণ কৰাৰ কিন্তু চূড়ান্ত সময় আহি পৰিছে। আৰু এই চূড়ান্ত সময়ত যদি আমি সিদ্ধান্তবিলাক নলওঁ, তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমি এই অসমত অসমীয়া হিচাপে জীয়াই থাকিব নোৱাৰিম। এই কথা আজি মই বহুত খেদেৰে, বহুত কষ্টৰে, বহুত দুখেৰে কৈছোঁ। আপোনালোকে এই কথাবিলাক যদি অনুধাৱন কৰে, আপোনালোকৰ মিডিয়া যোগে মই জনাব বিচাৰিছোঁ, আৱেগিক হৈছোঁ এই কথাখিনিত, যে এই শেষ এই মুহূৰ্তত যদি আপোনালোকে জাগি নুঠে, ভৱিষ্যতৰ দিনত আপোনালোকৰ ল'ৰা ছোৱালীয়ে কিন্তু সমাজত থুই লেই চেই হ'ব। গতিকে অতি শীঘ্ৰেই জাগ্ৰত হওক, ল'ৰা ছোৱালী শিক্ষিত কৰক, সাংস্কৃতিবান কৰক, সংস্কাৰমুখী কৰক আৰু সমাজখন এখন আদৰ্শ সমাজ, আদৰ্শ জামাত গঠন কৰক। এয়া আছিল
সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ সভাপতি নুৰুল হক আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছে আৰু আমিও বিচাৰিম যে অসমৰ থলুৱা মুছলমানসকল বা মুছলমান অধ্যুষিত অঞ্চলসমূহৰ পৰা এই অপৰাধৰ যি প্ৰৱণতা সেই অপৰাধ প্ৰৱণতা নাইকিয়া হওক আৰু এখন সুস্থিৰ সমাজ গঢ় লৈ উঠক সাংস্কৃতিবান সমাজ এখন গঢ় লৈ উঠক আৰু এই ধৰণে যি সাতাম পুৰুষীয়া ঐক্য সেই সাতাম পুৰুষীয়া ঐক্য বৰ্তি থাকক আৰু অপৰাধ নিৰ্মূল হওক